हेलो एवरीवन तुमालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাস 12 এছামিছৰ বৰগীত নামৰ চেপ্টাৰটোৰ দ্বিতীয় নম্বৰ ভিডিও। যোৱা ভিডিওটোত আমি তোমালোকৰ আগত 1 নম্বৰী আৰু 2 নম্বৰীৰ 3 নম্বৰ কোৱেশ্চন লৈকে আলোচনা কৰিছিলো আৰু 3 নম্বৰ কোৱেশ্চন লৈকে তোমালোকক কেনেকৈ লিখিব লাগে, কোনটো কোৱেশ্চনত কেনেকৈ লিখিব লাগিব, 1 মাৰ্ক কোৱেশ্চন আহিলে কেনেকৈ লিখিবা, 2 মাৰ্ক আহিলে কেনেকৈ লিখিবা, সেই প্ৰত্যেকটো কথা আমি সেই আগৰ ভিডিওটো তোমালোকক কৈছো। যদি তোমালোকে আগৰ ভিডিওটো চোৱা নাই তোমালোকে ডেসক্ৰিপচনত মই লিংক দি দিম, তোমালোকে চাই লবা। আজি আমি 4 নম্বৰ কোৱেশ্চনটোৰ পৰা আলোচনা কৰিম আৰু ইয়াতে তোমালোকক কৈ দিছো যে যদি তোমালোকক এই ভিডিওটোৰ পিডিএফ লাগে তেনেহলে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। কত পিডিএফটো মই আপলোড কৰি দিম তোমালোকক এই ভিডিওটোতে কৈ দিম। সো তোমালোকে ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু কোনটো কোৱেশ্চনত কেনেকৈ লিখিব লাগে, 4 নম্বৰ কোৱেশ্চন আহিলে কেনেকৈ লিখিবা, 3 মাৰ্ক আহিলে কেনেকৈ লিখিবা, এই সকলোবোৰ কথা আৰু কিছুমান কথা যিবোৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে প্ৰত্যেকটো মই কৈ যাম ভিডিওটো শেষত, নহলে ভিডিওটোৰ মাজভাগত কৈ যাম। সো তোমালোকক মই ৰিকুৱেষ্ট কৰিম তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়া হলে তোমালোকে বুজিব পাৰিবা প্ৰত্যেকটো এনসাৰ তোমালোকে কেনেকৈ লিখিব লাগে। তো ইয়াতে 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে। তো এইটো কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত 2019ত আহি গৈছে আৰু এইটো কেনেকৈ লিখিব লাগে মই ইয়াতে লিখি দিছো, তোমালোকে চোৱা। তো উত্তৰটো কি লিখিছো, সব পুৰুষৰ শিৰৰ ভূষণ বুলি যশোদাই শিশু কৃষ্ণক কৈছিল। এইটো লিখিলে তোমালোকে 1 মাৰ্ক পাবা আৰু 2 মাৰ্কৰ কাৰণে এইখিনি লিখিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই ভক্তক ভক্তিৰ প্ৰতিদান দিবলৈ মানৱী ৰূপ লৈ দৈৱকীৰ গৰ্ভত জন্ম লৈ লালিত পালিত হৈছিল যশোদাৰ গৃহত। আনহাতে নিজৰ ঐশ্বৰিক ৰূপটো ঢাকি মাক যশোদাক পুত্ৰ প্ৰেম দিছে, অথচ তেৱেই স্বয়ং ভগৱান। সেয়েহে কৃষ্ণ শিশু হলেও তেৱেই সকলো পুৰুষৰ শিৰৰ ভূষণ। তো এইটো কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে বা কেতিয়াবা তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। তো এইটো এইখিনি লিখিলে হৈ যাব। তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। সিদ্ধ মুনিগণে চিন্তিয়া নপায় স হৰি যশোদা কলে, সিন্ধু মুনিগণে নপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পাইছে বুজাই লিখা। তো এইটো কোৱেশ্চন তোমালোকে কেনেকৈ উত্তৰ লিখিবা, তো এইটো 2 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব পাৰে। তো লিখিবা ভগৱান ভক্তৰ দাস, সেয়ে একান্ত ভক্তসকলৰ ভক্তিৰ প্ৰতিদান দিবলৈ যুগে যুগে মানৱী ৰূপ গ্ৰহণ কৰে, কেতিয়াবা পুত্ৰ ৰূপত, কেতিয়াবা প্ৰেমিক ৰূপত আৰু কেতিয়াবা বন্ধু ৰূপত। যশোদাই যেহেতু একান্ত কৃষ্ণ ভক্ত আছিল সেয়ে যশোদাক নিজৰ সান্নিধ্য লাভ কৰিবলৈ শ্ৰীকৃষ্ণই নন্দ যশোদাৰ ঘৰত পুত্ৰৰূপে লালিত হৈছিল। যোগীসকলে নানা তপস্যা যজ্ঞ কৰিও ভগৱানক বিচাৰি নাপায়, অথচ যশোদাই অপ্ৰয়াসে শ্ৰীকৃষ্ণক পুত্ৰৰূপে পাইছিল। এয়া হৈছে যশোদাৰ পৰম ভক্তিৰ ফল। সেয়ে ভগৱান তাহানিও চৰ্মচক্ৰে দেখা পোৱা নাযায়, কিন্তু একান্ত ভক্তিৰে তেওঁ খুব সহজতে পাব পাৰি। তো এইটো কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো 2 নম্বৰ কাৰণে আহিলে এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। আৰু ইয়াতে তোমালোকক কৈছো যে এইবোৰ এনসাৰ লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। তো তাৰ পিছত তোমালোকে গ নম্বৰত দিয়া আছে দীঘল প্ৰশ্ন। তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এইটো কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি আৰু কেইটামান কোৱেশ্চন হ'ব পাৰে, মই এইটো তোমালোকক কম। সো তোমালোকে চাই যোৱা। মাধৱদেৱৰ উত্তৰে উৎবাপু গোপাল হে বৰগীতৰ মূল কথাখিনি আলোচনা কৰা। তো এইটো কেনেকৈ লিখিবা, যেনেকৈ মই পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিছো তোমালোকে তেনেকৈ লিখিবা। মহাপুৰুষ মাধৱদেৱৰ উত্তৰে উৎবাপু গোপাল হে বৰগীতৰ মূল কথাখিনি তলত আলোচনা কৰা হল। তো কি লিখিছো চোৱা। যশোদাই সাধাৰণ মাতৃৰ দৰে পুত্ৰ শ্ৰীকৃষ্ণক ৰাতিপুৱা টোপনিৰ পৰা জগাবলৈ প্ৰয়াস কৰিছে। যশোদাই পৰম আকুলতাৰে শ্ৰীকৃষ্ণক বিভিন্ন সম্বোধনেৰে মাতি মাতি টোপনিৰ পৰা উঠিবলৈ কৈছে। যিজন শ্ৰীকৃষ্ণৰ সকলো পুৰুষৰ শিৰৰ ভূষণ সেইজন শ্ৰীকৃষ্ণক মাকে মাতিছে বাপ্পা পিতা বুলি। খনে খনে শ্ৰীকৃষ্ণৰ মুখত চুমা খাই কোলাত তুলি লৈছে। যিজন শ্ৰীকৃষ্ণক সিদ্ধ মুনিসকলে কঠোৰ ধ্যান সাধনা কৰিও বিচাৰি নাপায়, সেইজন ভগৱান শ্ৰীকৃষ্ণক যশোদাই একান্ত ভক্তিৰ জৰিয়তে কোলাত তুলি মৰম কৰিবলৈ সুবিধা পাইছে। এয়া জানো ভগৱানৰ ভক্তিলৈ ভক্তিৰ প্ৰতিদান নহয়। এনেদৰে মাধৱদেৱে মাতৃপুত্ৰৰ মধুৰ সম্পৰ্কৰ কথা দাঙি ধৰিছে আৰু আনফালেদি শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মহিমাৰ কথাও প্ৰকাশ কৰিছে। মুঠতে ভগৱান যে ভক্তৰ অধীন আৰু ভক্তি শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাই বৰগীতটিৰ বক্তব্যৰ বিষয়। তো তোমালোকে যদি এইখিনি লিখি দিয়া তোমালোকৰ যদি 3 মাৰ্ক আহে পাই যাবা, আৰু যদি 5 মাৰ্কো আহে তথাপিও তোমালোকে পাবা। আৰু মনত ৰাখিবা এইটো তোমালোকৰ আৰু বেলেগ ধৰণে কোৱেশ্চনটো আহিব পাৰে। কেনেকৈ আহিব পাৰে, এইটো তোমালোকৰ এনেকৈ আহিব পাৰে যে বৰগীতৰ মূল ভাৱ লিখা। যদি মূল ভাৱো আহে তোমালোকে এইটো লিখি দিলে হ'ব। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা।
ইয়াতে কি কৈছে বৰগীতটিৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। তো ইয়াৰ উত্তৰটো কি হ'ব মহাপুৰুষ মাধৱদেৱৰ বৰগীত উঠৰে উদ্বাপু গোপাল হেৰ জৰিয়তে যশোদাৰ মাতৃস্নেহ সুন্দৰভাৱে প্ৰকাশিত হৈছে। সৰ্বসাধাৰণ আন শিশুৰ দৰে শ্ৰীকৃষ্ণ ৰাতিপুৱা টোপনিৰ পৰা উঠিব খোজা নাছিল। সেয়ে যশোদাই মাতৃ হিচাপে শ্ৰীকৃষ্ণক মৰমৰে মাতৃ কোলাত তুলি লৈ চুমা খাইছে। ইয়াৰ সন্তানৰ প্ৰতি মাকৰ আকুল স্নেহ। মাতৃৰ এই অকৃত্ৰিম স্নেহ যশোদাৰ চৰিত্ৰটিৰ মাজেৰে অতি সুন্দৰকৈ প্ৰকাশ পাইছে। তাৰপিছত ইয়াতে দুটা কবিতাৰ লাইন দিয়া আছে, এইটো দিলে তোমালোকে ভাল মাৰ্ক পাবা, সেইকাৰণে মই ইতে দুটা লাইন দিয়া দিছোঁ। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কলে লৈলা। তো এইটো তোমালোকে দিবা, দিলে তোমালোকে ভাল মাৰ্ক পাবা। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা শ্ৰীকৃষ্ণই মাতৃস্নেহত অভিভূত হৈ মাতৃ যশোদাৰ কোলাত উঠি নানান আবদাৰ কৰিছে। মুঠতে মাতৃপুত্ৰৰ এক আৱেগিক চিত্ৰ বৰগীতটিৰ মাজেৰে অতি সুন্দৰকৈ প্ৰকাশিত হৈছে। সো আজি আমি তোমালোকৰ আগত এইকেইটা কোৱেশ্যনে আলোচনা কৰিলোঁ আৰু তোমালোকক আমি ৰিকুৱেষ্ট কৰিম যে তোমালোকে এইবোৰ বহীত লিখি লৈ তোমালোকে মুখস্থ কৰি যোৱা, কাৰণ তোমালোকে ফাইনেল এক্সামত এছামিছ আৰু ইংলিছ এই দুটা ছাবজেক্টৰ তোমালোকৰ অভাৰঅল পাৰ্চেণ্টেজটো বঢ়াই লৈ যায়। সো তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকে এছামিছ আৰু ইংলিছক নেগলেক্ট নকৰিবা। স্পেচিয়েলি ছায়েন্সৰ ষ্টুডেণ্টক কৈছোঁ তেওঁলোকে এছামিছ আৰু ইংলিছ পঢ়ি যাবা, আগতীয়াকৈ পঢ়ি যাবা। এতিয়াৰ পৰাই যদি তোমালোকে এছামিছ আৰু ইংলিছ অলপ কৰি পঢ়ি যোৱা এক্সামৰ আগলৈকে তোমালোকৰ এছামিছ আৰু ইংলিছ শেষ হ'ব, তেতিয়া তোমালোকে ধুনীয়াকৈ ৰিভাইজ কৰিব পাৰিবা। সো মই আজি যেইকেইটা কোৱেশ্যন তোমালোকক দিলোঁ তোমালোকে ধুনীয়াকৈ বহীত লিখি লোৱা আৰু পঢ়ি যোৱা, আৰু বাকী যিবোৰ কোৱেশ্যন বাকী আছে মই নেক্সট ভিডিঅ' দি দিম, তোমালোকে লিখি লৈ পঢ়িব পাৰিবা। আৰু আগত মই যিবোৰ কোৱেশ্যন দিছোঁ তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনৰ লিংক দি দিম, চাবা। আৰু মই ভিডিঅ'টোৰ প্ৰথমত ক'লোঁ যে ইয়াৰ PDF টো ক'ত পাবা। যদি তোমালোকক ইয়াৰ PDF টো লাগে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংক দি দিম, আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'বা, তাত মই PDF বোৰ তোমালোকক চেণ্ড কৰিম। আশা কৰোঁ আজি ভিডিঅ'টো তোমালোকে ভাল পাবা। সো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু কিবা যদি তোমালোকৰ কনফিউজ হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা আৰু এটা ধুনীয়া কমেণ্ট কৰিবা। সো আজি ভিডিঅ'টো ইয়াতে আছিল। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।